নমস্কাৰ বন্ধুসকল, আপোনালোকে যদি বন্ধৰ দিনত ক'ৰবাত যোৱাৰ প্লেন কৰিছে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো চাই থাকক। আপোনালোকক আজি লৈ যাম এটা ধুনীয়া ঠাইলৈ। এতিয়া ৰাতিপুৱা 5:30 বাজিছে আৰু আমি যাত্ৰা আৰম্ভ কৰিছোঁ। মাতমৰাৰ নতুনকৈ নিৰ্মাণ কৰা সেই মাথাউৰিৰ ফালেদি আহি আমি বগীবিল দলং পাইছোঁ। এতিয়া আমি ইয়াৰ পৰা যাম তিনিচুকীয়া কাকপথাৰ, আৰু তিনিচুকীয়া কাকপথাৰলৈ যাবলৈ হ'লে আমি তিনিচুকীয়া টাউন হৈ নাযাওঁ, আমি বাইপাছ হৈ যাম। তিনিচুকীয়া পাৰ হৈ আমি অৰুণাচলৰ আমি প্ৰৱেশ কৰিছোঁ। অৰুণাচলীয়া নামচাইত এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত আমি আহি আছোঁ। এটা কথা ভাল লাগিছে কি ইয়াত বাট পথ নিৰ্মাণ কৰা হৈছে, যে ইয়াত পুনৰবাৰ গছপুলি ৰোপণ কৰা হৈছে আৰু সেইবিলাকক সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। চাওকচোন কিমান ধুনীয়া এটা পৰিৱেশ। নামচাইৰ পৰা আহি আমি এতিয়া পাইছোঁ এটা গল্ডেন টেম্পুল। আপোনালোকো আহিব পাৰে, নিশ্চয় ভাল পাব। এতিয়া আমি মন্দিৰটো দৰ্শন কৰাৰ পিছত আমি এতিয়া যাম টুংটাও ৰিজৰ্ট। ইয়াৰ পৰা প্ৰায় 7 কিলোমিটাৰ দূৰত অৱস্থিত আছে। এই ৰিজৰ্টখন। ইয়াত প্ৰৱেশ কৰিবলৈ হ'লে এজন ব্যক্তিৰ পৰা 50 টকাকৈ এণ্ট্ৰি ফিজ দিবলগীয়া হয়। আপোনালোকে আহিব পাৰে, খুব ধুনীয়া এটা পৰিৱেশ, আপোনালোকে এনজয় কৰিব পাৰিব ইয়াত। বিভিন্ন ঠাইৰ পৰা বিভিন্ন ধৰণৰ লোক ইয়াত আহে। আপোনালোকে হয়তো পৰিৱেশটো দেখিয়ে অনুমান কৰিব পাৰিছে যে কিমানখিনি ইয়াত আনন্দ লাভ কৰা যায়। আপোনালোকে আহিব পাৰে। আমাৰ মাজুলীৰ পৰা ইয়ালৈ 4 ঘণ্টামান সময় লাগে। আহিব আপোনালোকে, আৰু কিবা যদি আপোনালোকে জানিবলগীয়া থাকে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি জনাব। আপোনালোকে ইয়ালৈ আহিলে দিনতীয়াকৈও ঘূৰি যাব পাৰিব, কিন্তু থকাকৈ আহিলে অলপ সুবিধা হয়। ইয়াৰ পৰা আৰু 7 কিলোমিটাৰ 10 কিলোমিটাৰ আগত আছে 7 KM বুলি এখন ৰিজৰ্ট। সেইখনো এনেকুৱাই খুব ধুনীয়া এটা পৰিৱেশ। চাই থাকক ভিডিঅ'টো আৰু পাৰিলে শ্বেয়াৰ কৰি দিব।